বেক টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱাই আহিছোঁ। ৰাতিপুৱা আৰু আধা বেলা গ'লেই তেনেকুৱা মাজতে আহিছোঁ। আহি পেলাই ৰুমৰ পৰাই এটা বুকিং লাগিছে অনলাইনত, তাকে যাওঁ পিক আপ কৰোঁ। তাৰপিছত মই ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ, তো চাই থাকক। ড্ৰপ কৰালোঁ। সেইটো আহিছিল বেহৰবাৰীৰ পৰা। এইটো AG অফিচ। তো ফাৰ্ষ্ট বুকিংটো ইয়াত আহি কমপ্লিট কৰিছোঁ। ফাৰ্ষ্ট বুকিং কমপ্লিট হৈ গৈছে। এইটো বুকিঙত পালোঁ 80 টকা। 3 কিলোমিটাৰ আছে, 3 কিলোমিটাৰ 80 টকা টিকেট দিছে। তো যাত্ৰা হৈ গ'ল বৰ্তমান। আৰু এতিয়া বেলতলা ফালে যাওঁ, তাত ভাড়া লাগিবই, কাৰণ এইফালে AG কলনীৰ ফালে ৰখি থকা যায়, কাৰণ ভাড়া কম পোৱা যায়। তাৰপিছত আৰু বেছিকৈ ভাড়া লাগিব। তো চাই থাকক আৰু ভাল ভাল ভিডিঅ' দেখাই আছোঁ মই আজি। আধা ঘণ্টামান হ'ল ৱেইট কৰি থকা। এতিয়া এটা বুকিং আহিছে বেডত, তো একচেপ্ট কৰিছোঁ। 300 মিটাৰমান দূৰত আছে, তাকে যাওঁ, গৈ পিক আপ কৰোঁ, ড্ৰপ কৰিম। তাৰপিছত দেখাই আছোঁ কিমান পাইছোঁ এইটো ভাড়াত। বহুত টাইম ৰখিলোঁ, উপায় নাই আৰু কি কৰিব। দাদাজনক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে ৱায়াৰলেছৰ ওচৰত, এইটো অফিচ ধৰি লওক ৱায়াৰলেছৰ। এইটো আহিছিল তাৰ পৰা পিক আপ কৰি আছোঁ, আহি পেলাই ৱায়াৰলেছৰ ইয়াত ড্ৰপ কৰাইছোঁ। GNRC কাষতে হয়, তাতে ড্ৰপ কৰালোঁ। এইটো 80 টকা পালোঁ। তাৰপিছত ডিষ্টেঞ্চটো বেছি নহয়, 2 কিলোমিটাৰহে। তো চব ভাড়াতে হৈছে, তো বেয়া হোৱা নাই। আৰু আজি চাওকচোন বতৰটো চাওকচোন, কিমান হেৰি কৰি আছে, বৰষুণ দিয়া নিচিনা, কিন্তু কোনো ধৰণৰ বৰষুণ নাই, খালি গৰমহে দি আছে। ৰখিবলগীয়া নহ'লে আৰু এটা বুকিং আহি গ'ল, 80 টকীয়া বুকিং। এইটো অলপ দূৰত আছে, 400 মিটাৰমান দূৰত। তেওঁলোকে পিক আপ কৰিমগৈ, তাৰপিছত ড্ৰপ কৰিম, তাৰপিছতে গম পাব কিমান ডিষ্টেঞ্চ আছে। ডিষ্টেঞ্চ এতিয়া নকওঁ, ড্ৰপ কৰি পেলাই ক'ম। ভাড়াটো কৈ দিছোঁ 80 টকীয়া ভাড়া, দেখা পাইছোঁ পটকতে। ঠিক আছে, তো তেওঁক পিক আপ কৰোঁগৈ, তাৰপিছত ড্ৰপ কৰিম। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। বুকিংটো কমপ্লিট। এইটোত পালোঁ 80 টকা। ডিষ্টেঞ্চটো বেছি নহয়, 3 কিলোমিটাৰ। 3 কিলোমিটাৰত 80 টকা পাইছোঁ। আৰু 3টা বুকিং কমপ্লিট কৰালোঁ। আৰু এতিয়া বশিষ্ট চাৰিআলি যাওঁ, কাৰণ মই BJP অফিচৰ ওচৰত আছোঁ। এইখিনি জেগাত ভাড়াটো কমেই লাগে, অকণমান ৰখি চাম। আৰু এটা বুকিং আহিছে, ওচৰতে আছে, তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত ড্ৰপ কৰি দেখাই আছোঁ এইটোৰ ভিতৰত কিমান পাইছোঁ আৰু কিমান ডিষ্টেঞ্চ আছিল। তো চাই থাকক ভিডিঅ'টো। ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, কিবা জানিবলগীয়া থাকিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই দাদাজনক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো অথনি এটা ভাড়া লৈ আহিছিলোঁ ৱায়াৰলেছত, তাতে হয়। ইয়াত আহি ড্ৰপ কৰালোঁহি। 2 কিলোমিটাৰ ডিষ্টেঞ্চত আনিছোঁ, বেলতলা তিনিআলিৰ পৰা আনিছোঁ ইয়ালৈ। এইটোত পালোঁ 80 টকা। আৰু 4টা বুকিং বেক টু বেক কমপ্লিট কৰিছোঁ। আজি এটা আইডিয়া, 12টামান ৰেপিডতে মাৰিম। আৰু ৰেপিডত 12টা অৰ্ডাৰ মাৰিলে হৈ যায়। চাওঁ হয় নহয়। 2টা বুকিং আহিছে, ৰেপিডতে আহি আছে। এইটো চব ভাড়াই, এইটো পইচা কম, এমাউণ্টটো কম দিছে। তো যি নহওক, দেখাম এইটো এমাউণ্ট কিমান পাইছোঁ। আগত গৈ পিক আপ কৰোঁ, তাৰপিছত মই দেখাই আছোঁ, চাই থাকক। এইকেইটাক লৈ আহিছিলোঁ, নাই ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো আনিছিলোঁ ৱায়াৰলেছৰ পৰা। কাষ্টমাৰটোক আনিছোঁ ৱায়াৰলেছৰ পৰা, আহি ড্ৰপ কৰিছোঁ সৰু মটৰীয়া মনসা মন্দিৰ নে কি, এইটো তাতে নমাইছোঁহি। এইটো 77 দেখাইছে, 90 ল'বলগীয়া হৈছে। কি কাৰণে? লোকেশ্যনতকৈ 1 কিলোমিটাৰ দূৰত গৈছে, তো 90 ল'লোঁ এইটোত। যি নহওক, কাৰণ ডিষ্টেঞ্চটো বেছি গৈছে কাৰণে লৈছোঁ, এনে নলওঁ। তো এতিয়া নেক্সট বাৰৰ কাৰণে ছুপাৰ মাৰ্কেট যাওঁ। এটা বুকিং আহিছে, বুকিংটো মই ফ্লাইঅভাৰ তলত আছিলোঁ। এইটো বুকিংটো আহিছে ষ্টেণ্ডৰ পৰা, ইয়াৰ পৰা আহিছে। এতিয়া কাষ্টমাৰটো ইয়ালৈ আহে নাহে, উল্টি যাব নোৱাৰি, ৰিটাৰ্ণ গ'লে বহুত ঘূৰি আহিব লাগিব। তাকে চাওঁ, যদি আহে ড্ৰপ কৰিমগৈ, নহ'লে কেঞ্চেল হ'ব। আৰু কাষ্টমাৰজনক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো গণেশগুৰি হয়। এইটো আহিছিল ছুপাৰ মাৰ্কেটৰ পৰা। 80 টকা পালোঁ, গণেশগুৰি আহিছিল, বেয়া হোৱা নাই। আৰু চাওঁ এতিয়া, তো মেডামক আহি ড্ৰপ কৰালোঁ। মই গৈ ছুপাৰ মাৰ্কেটতে ৰৈ আছিলোঁ। তাত লগতে স্কুল এটা আছে না, স্কুলটোতে বুকিং এটা লাগিল, একচেপ্ট কৰিলোঁ। তাতে আহিয়ে পালেহি, উঠাই লৈ ইয়াত ড্ৰপ কৰাইছোঁ। সেইটো মই দেখাইছোঁ, সেইটো বেলতলা। তো এইটো ভাড়াত পাইছোঁ 92। ঠিকে আছে, বেয়া হোৱা নাই। আৰু এটা বুকিং লাগি গ'ল, একচেপ্ট কৰিলোঁ। এতিয়া এইটো ক'ত যায় চাম, অলপ আগত গৈ পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ মই কিমান পাইছোঁ। তো চাই থাকিব। আহি পাইছোঁ পিক আপ লোকেশ্যন। এইটো বিল্ডিঙৰ পৰাই যাব চাগে, সেইটো কাৰণে ইয়াতে ৱেইট কৰি আছোঁ। আহক, কাষ্টমাৰটো লৈ গৈ ড্ৰপ কৰাম। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰাইছোঁ, আহিছে গণেশগুৰিৰ পৰা। এইটো হৈছে ৰুক্মিণী গাঁৱৰ বুলি ক'লে হয়। ইয়াতে আহি ড্ৰপ কৰালোঁহি।
মানে 3.5 কিলোমিটাৰ দূৰ হৈছে ডিষ্টেঞ্চটো। তাত আহি পেলাই ড্ৰপ কৰাইছোঁ, 80 টকা পাইছোঁ। বেয়া একো হোৱা নাই, কাৰণ 4 কিলোমিটাৰলৈকে ঠিক আছে 80 টকাত। তাতকৈ বেছি হ'লে নাযাওঁ। তো মানে বেক টু বেক যিকেইটা ভাড়া পাইছোঁ উঠাই আছোঁ। এতিয়াহে কি হৈছে নাজানো, এতিয়া 2:30 বাজিব হ'লেই। এতিয়া ৱেইট কৰিব লাগিব, কাৰণ এইটো টাইমত ভাড়া কম, কাৰণ মানুহবিলাকে ভাত চাত খাই শুৱে। যি নহয় একো নাইকিয়া, অলপ টাইম বহি দিওঁ, চাওঁ। মূৰত এটা বুকিং মাৰিছে, তাকে একচেপ্ট কৰিলোঁ। যাওঁ পিক আপ কৰিবলৈ, অলপ দূৰতে আছে। পিক আপ কৰি ড্ৰপ কৰি দেখাই আছোঁ ক'ত গৈছে, কিমান পাইছোঁ। তাত থাকিব ভিডিঅ'টো। কাষ্টমাৰটো এজনক ড্ৰপ কৰালোঁ ইয়াত আহি। এই বেলতলা চাৰ্ভেৰ পৰা আহিছিল। ড্ৰপ কৰাইছোঁ মাত্ৰ 3.5 কিলোমিটাৰ দূৰত। এইটোত পালোঁ 80 টকা, কাৰণ গোটেইটা 80 টকা 80 টকাই হৈ আছে আজি। এতিয়া আৰু এটা বুকিং লাগি আছে, মই একচেপ্ট কৰিছোঁ। মই আছোঁ বেলতলা চন্দননগৰ। কাষ্টমাৰটোৱে মানে ৰিপ্লাই কৰা নাই, সেইটো কাৰণে যোৱা নাই। যদি ৰিপ্লাই কৰে যাম, মই ড্ৰপ কৰি দেখাই দিম এইটো কিমান হ'ব। তো সেইটো কাৰণে ৱেইট কৰি আছোঁ। কাষ্টমাৰটো মানে কনফাৰ্ম নোহোৱাকৈ কোনো পধ্যে যাব নালাগে, কাৰণ আপুনি ওচৰ পাবও কেঞ্চেল কৰি দিব। তো সেইটো কাৰণে ৱেইট কৰি আছোঁ, চাওঁ। কাষ্টমাৰ আহি এইটো বিল্ডিং ড্ৰপ কৰালোঁ কাষ্টমাৰটোক। এইটো তিনিআলিৰ পৰা আহিছে, এইটো হৈছে পিলিংকাটাত আহি ড্ৰপ কৰালোঁ। এইটোত পালোঁ 82। তো অলপ পইচাটো কম হৈছে, কিন্তু উপায় নাই, দিয়ক আৰু। কাষ্টমাৰটো পিলিংকাটাত থৈছিলোঁ, সেইটো তাতে অলপ টাইম বহিলোঁ, কাৰণ বোলো ভাড়া পালে লৈ আহিম, নেপালে গুচি আহিম। তাৰপিছত অফলাইনতে ভাড়া পালে সৰু সুৰা ভাড়া। তাৰ পৰা আহিছে লক্ষী মন্দিৰ, বেলতলা লক্ষী মন্দিৰ, তাতে আছোঁ মই। 100 টকা। এইটো অফলাইন এটাই ভাড়া পাইছোঁ এতিয়ালৈকে, আজি ৰাতিপুৱা সোমাই নাছিলোঁ। তো মৰাৰ কাৰণটো এইটোৱে, মই ভাবিছিলোঁ অনলাইনতে মাৰিম। অনলাইনে বহুত টাইম হ'ল ভাড়া নাই, সেইকাৰণে অফলাইনতে পালোঁ, লৈ আহিলোঁ। কাৰণ বহি থকাতকৈ ভাড়া মাৰি থকা ভাল। তো আহি পেলাই লক্ষী মন্দিৰ ওচৰতে বহি আছোঁ এতিয়া। এইটো লক্ষী মন্দিৰ হৈছে যে, এইটো লক্ষী মন্দিৰ আছে আগত। এইটো বেলতলা তিনিআলি ৰাস্তা। তো ইয়াৰ পৰা আকৌ ভাড়া লাগে নালাগে এতিয়া, মানে ইয়াত 5 মিনিটমান হ'ল বহা, কোনো ধৰণৰ ভাড়া নাই অহা এতিয়া। মানে এচিতে ভাড়া কম আহে, কিয় গ্ৰীণ বাছ চলে না, চিটি বাছ। তো সেইটো কাৰণে ভাড়াটো অলপ কম আহে। যি নহওক অলপ টাইম ৱেইট কৰি চাওঁ। তো গাইজ 1 ঘণ্টা হ'ল বহি থকা, এতিয়া এটা বুকিং আহিছে 1 ঘণ্টাৰ পাছত। তাকে একচেপ্ট কৰিলোঁ, গৈ আছোঁ পিক আপ কৰিবলৈ। তাকে বেছি দূৰ নহয়, ওচৰতে আছে। ড্ৰপ কৰি দেখাই আছোঁ, চাব। গাইজ কাষ্টমাৰটো আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো পূৰা ভিৰ লাগি আছে। কাষ্টমাৰটো পিক আপ কৰাইছোঁ বেলতলা তিনিআলি, আহি পেলাই ড্ৰপ কৰাইছোঁ ছুপাৰ মাৰ্কেট, যোনটো GNRC আছে তাৰ ওচৰতে ড্ৰপ কৰাইছোঁ। 80 টকা হৈছে। তো বেয়া নহ'ল, কাৰণ বহুত টাইমৰ মূৰত ভাড়াটো লাগিছে। তো এইটো ড্ৰপ কৰালোঁ ফাইনেলি। আৰু চাওঁ, কাৰণ 6টামান বাজিলে ৰুমত যামগৈ আৰু। ইমান ৰখি নাথাকোঁ, কাৰণ যদি ৰ'দটো নাই কিন্তু গৰমটো মাৰি আছে, সেইটো কাৰণে বহুত ভাগৰ লাগিছে আজি। মই সোনকালে গুচি যামগৈ ৰুমত, যি হয় আৰু। জাষ্ট মই হোটেলত সোমাই চাহ অকণ খাব লৈছিলোঁ, এনেকুৱাতে বুকিং এটা বাজিছে। একচেপ্ট কৰিলোঁ, চাহ বাদ দি পেলাই জল্দি আহিছোঁ পিক আপ কৰিবলৈ। বাদ দি আহিছোঁ, খালি পিক আপ কৰিব লাগে, কাৰণ কেঞ্চেল হ'লে এনে যাব। বহুত টাইম মোৰ অৰ্ডাৰ আহিছে। আহি পেলাই পিক আপ লোকেশ্যনতে আছোঁহি, কাষ্টমাৰ অহা নাই। তেওঁ ড্ৰপ কৰে, তাৰপিছত মই দেখাই আছোঁ কিমান পাইছোঁ। গাইজ কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। মেডাম দুজনী আহিছিল। এইটো হাতীগাঁও ঘোঁৰামৰাই হয়, ঘোঁৰামৰাৰ ভিতৰত নিহাৰিকা পথ। ইয়াতে আহি ড্ৰপ কৰালোঁ, এই বেলতলা তিনিআলিৰ পৰা ড্ৰপ কৰাইছোঁ ঘোঁৰামৰাত। তো 93 হৈ গৈছে, কিবা চাগৈ এড কৰিছে, সেইটো কাৰণে 93 হৈছে। তো যি নহওক, আৰু 2 এটা ভাড়া পালে মই ৰুমত যামগৈ, কাৰণ 5:30 বাজিল। 6টা বজাৰ লগে লগে ৰুমত যাম। তো দেখা যাওক, যি ভাড়া পাওঁ নাপাওঁ, মুঠতে ৰুমত যামেই আজি 6টা বজাত। গাইজ ঘোঁৰামৰাত ৰখি থাকি লাভ নাই, কাৰণ তাততো ভাড়া চাড়া নাহে। ভাবিছোঁ বশিষ্ঠ চাৰিআলি যাওঁ, তাত যদি 2 এটা ভাড়া লাগিব, নেলাগিলে আৰু কি হ'ব, দেখা যাব যি হয়। নহ'লে ৰুমত যোৱাটো হ'ব। তো আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগে, প্লিজ লাইক এটা কৰিব, আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰে। তো আৰু এটা কথা পাহৰি নাযাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মোৰ আপডেট ভিডিঅ' পাই থাকিব। আৰু মই কাইলৈ দ্বিতীয় অফিচ যাম, যি আপডেট আছে মই সুধি আহিম। তো আপোনালোকক ভিডিঅ' বনাই মই দেখাই দিম। তো চাওক, কথাই কথাই 6টা বাজিবই হ'লহি। তো ভাবিছোঁ ৰুমত যামগৈ, কাৰণ অলপ কামো আছে ঘৰত। তো ৰুমত যোৱাটোৱে ভাল।
আৰু যোৱাৰ আগত মই ইনকমটো কৰি যাওঁ, কাৰণ আপোনালোকে ইনকমটোৰ কাৰণে ৰখি থাকে ৱেইট কৰি। মানে ৰেপিডত মাৰিলোঁ 984 মানে 1000 টকাই, আৰু অফলাইনত ভাড়া মাৰিলোঁ 100 টকীয়া ভাড়া দুটা মাৰিছোঁ আজি। তাৰপিছত এই 10-20 টকা এক্সট্ৰা সেইটো খাওঁতে গ'ল, মানে 1200 টকা হৈ গ'ল। মই আহিছোঁ 12টাৰ পৰা, আৰু 6টা বজা নাই, 5:30। তো ইমানতে যাওঁগৈ। তো আজিলৈ বাই বাই, আৰু ছাবস্ক্ৰাইব কৰিব। কথাই আহি সন্ধিয়া হ'বলৈ হৈছে, আৰু লাইট চাইট জ্বলাইছে মানুহবিলাকে। মানে যাওঁগৈ আৰু ৰুমত, উপায়টো নাই, কি কৰিব, ভাড়া চাড়া বাজাই নাই, বহুত টাইমেই হ'ল। সেইটো হাইৱে পালোঁহি আহি কথাই। যি নহওক, যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।